হৰ হৰ মহাদেৱ আপোনালোক সকলোলৈকে 2025 বৰ্ষৰ মহাশিৱৰাত্ৰিৰ শুভকামনা জনালো। বন্ধু বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনটো দৰিদ্ৰ নিবাৰণ, দুখ কষ্ট নিবাৰণৰ শ্ৰেষ্ঠ দিন ৰূপে মানি অহা হৈছে। আজি মই আপোনালোকক এনেকুৱা এটা উপায়ৰ বিষয়ে ক'ব ওলাইছো যিয়ে আপোনালোক সকলোৰে জীৱন চমৎকাৰ কৰি দিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আছামিজ বাস্তু নলেজ চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আন 10 জনলৈ শ্বেয়াৰ কৰি দিব যাতে এই বৰ্ষৰ মহাশিৱৰাত্ৰি তেওঁলোক সকলোৰে মংগলময় হওক। প্ৰিয় বন্ধু বান্ধৱীসকল, মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ এটা পবিত্ৰ উৎসৱ। এই দিনা মহাদেৱ শিৱ আৰু মাতা পাৰ্বতীৰ মিলন হৈছিল। এই দিনাখনেই তেওঁলোকৰ বিবাহ হৈছিল। এই মহাশিৱৰাত্ৰি পবিত্ৰ মিলনৰ উৎসৱ হয়। এই মহাশিৱৰাত্ৰি দিনটো আত্মশুদ্ধি আৰু আধ্যাত্মিক উন্নতিৰ বাবে মহত্বপূৰ্ণ বুলি মানি অহা হৈছে। এই মহাশিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালন কৰে। এই দিনাখন মহাদেৱৰ ভক্তসকলে উপবাসে থাকি ৰাতি সাৰে থাকি মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, 2025 চনৰ মহাশিৱৰাত্ৰি 26 ফেব্ৰুৱাৰী বুধবাৰ অসমীয়া তাৰিখেৰে 13 ফাগুন বুধবাৰৰ দিনাখন পৰিছে। অসমত ইয়াৰ নিশ্চিত কাল হৈছে 26 ফেব্ৰুৱাৰী ৰাতি 11:11 পৰা 27 ফেব্ৰুৱাৰী ৰাতি 12 বজালৈকে মিলিছে। পৰাণৰ সময় হৈছে 27 ফেব্ৰুৱাৰী পুৱা 5:48 পৰা 8:54লৈকে মিলিছে। মহাশিৱৰাত্ৰি উপলক্ষে অসমৰ বিভিন্ন স্থানত বিভিন্ন মন্দিৰত পূজা অৰ্চনা অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মহাশিৱৰাত্ৰিৰ এনেকুৱা এটা উপায়ৰ বিষয়ে ক'ব ওলাইছো যিটো উপায় পালন কৰিলে মহাদেৱ প্ৰসন্ন হ'ব, আপোনালোকক পৃথিৱীৰ সকলো ধৰণৰ সুখ প্ৰদান কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, বিশ্বাসে মিলয় হৰি। গতিকে আপোনালোকে সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে এই নিয়মকেইটা পালন কৰিব। তেতিয়াহ'লে আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অপমাৰ্গ গছ যাৰ অসমীয়া নাম হৈছে পথৰ কাণ্টা। আপোনালোকে হয়তো চিনি নাপাবও পাৰে, গতিকে মই ভিডিঅ'ৰ ৱালত এই গছজোপাৰ ফটো লগাই দিছো। বন্ধুসকল, এই গছজোপা ইমান চমৎকাৰী যে তন্ত্ৰশাস্ত্ৰত ইয়াক দুখ নিবাৰণ, ভয় নিবাৰণ, সকলোতকৈ ডাঙৰ দিব্য গছ বুলি কোৱা হয়। আৰু মহাশিৱৰাত্ৰিৰ দিনা এই গছজোপাত 1000 গুণ দুখ নিবাৰণ শক্তি আহি যায়। এই গছজোপা যদি আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনা মূৰৰ ওপৰেদি 3 বাৰ ঘূৰাই যদি নিজৰ সীমাৰ বাহিৰলৈ দলিয়াই পেলাই দিয়ে, তেতিয়া আপুনি দুখ কষ্টৰ পৰা মুক্তি পাব। বন্ধু বান্ধৱীসকল, এই গছজোপাৰ বিষয়ে বিভিন্ন শাস্ত্ৰত বহুতো বৰ্ণনা পোৱা যায়। তন্ত্ৰশাস্ত্ৰত ইয়াৰ বৰ্ণনা এই বুলি আছে যে অপমাৰ্গ মানে দুখ মুক্তিৰ সকলোতকৈ উত্তম উপায়। প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন জানো এই উপায়নো কেনেকৈ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই বছৰৰ মহাশিৱৰাত্ৰিৰ দিনা সূৰ্য উদয় হোৱাৰ প্ৰথম 12 মিনিটৰ ভিতৰত এই গছজোপা শিপাইৰ সৈতে ছিঙি আনিব আৰু আপুনি নিজৰ মূৰৰ ওপৰেদি 3 বাৰ ঘূৰাব আৰু মহাদেৱক স্মৰণ কৰিব। আৰু 3 বাৰ ঘূৰাই হোৱাৰ পিছত আপোনাৰ ঘৰৰ চৌহদৰ বাহিৰত এই গছজোপা পেলাই দিব আৰু তাৰ পাছত ভাল পানীৰে স্নান কৰিব, নতুন বস্ত্ৰ পৰিধান কৰিব। তাৰ পিছত মহাদেৱক পূজা অৰ্চনা কৰিব। এনেদৰে কৰিলে মহাদেৱ প্ৰসন্ন হ'ব আৰু সকলো মনৰ আশা পূৰণ কৰিব। বন্ধু বান্ধৱীসকল, শেষত আপোনালোকলৈ এটাই অনুৰোধ, মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখি দিব। মহাদেৱে আপোনাক মংগল কৰক। ধন্যবাদ।